এইমছ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আইএনআৰ ৰেডিঅলজি আপডেট 2025 শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই কনক্লেভত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ স্বাস্থ্য খণ্ডই সুদূৰ প্ৰসাৰী উন্নয়ন লাভ কৰা বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। ভাৰতৰ সকলো এইমছত যাতে একেধৰণৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পাৰি সেই উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই কনক্লেভ। ভাৰতবৰ্ষৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়কে ধৰি ৰেডিঅলজিৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তিৰ অংশগ্ৰহণ এই কনক্লেভত। ৰেডিঅলজি আপডেট 2025 এইমছ গুৱাহাটীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন এইমছৰ পৰা বিভিন্ন উন্নত বিখ্যাত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা বহু ডাক্তৰ্ছ ৰিচাৰ্চাৰ্ছ অংশগ্ৰহণ কৰিছে। মোৰ দৃঢ় বিশ্বাস এনেধৰণৰ কাৰ্যসূচীয়ে অসমত থকা এইমছ গুৱাহাটী ভাৰতবৰ্ষৰ এটা সুকীয়া স্থান দিবলৈ সক্ষম হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত তেখেতৰ সহযোগত আমি এই এইমছখন গুৱাহাটীত পাবলৈ সক্ষম হ'ম। প্ৰতিদিনে ইয়াত 2000 পৰা 3000 OPDত তেখেতসকল ফুটফল অৰ্থাৎ মানুহ আহে। ইমান বৃহৎ সংখ্যক ৰাইজক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক যেনেধৰণে সেৱা আগবঢ়াইছে এইমছ গুৱাহাটী, ই আমাৰ সকলোৰে বাবে উৎসাহৰ বিষয়